চৰকাৰৰ অৱহেলাৰ বাবে ভূত বাংলালৈ পৰিণত হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক পৰিদৰ্শন বাংলা। এসময়ৰ চৰকাৰী কাম কাজৰ কেন্দ্ৰবিন্দু বাংলাটো আৱৰি ধৰিছে ঘন জংঘলেৰে। ভাঙি গৈছে চালবোৰ, জহি খহি গৈছে বেৰবোৰ। স্বাধীনতা আন্দোলনৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ পদধূলি পৰিছিল ঐতিহাসিক বাংলাটোত। ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি বহু মহান মনীষীৰ পদধূলি পৰিছিল এই বাংলাটোত। কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে ঐতিহাসিক গুৰুত্ব থকাৰ পাছতো নিচ্ছিন্ন হোৱাৰ পথত বাংলাটো সংৰক্ষণৰ বাবে বিধায়ক অখিল গগৈক গুৰুত্ব আৰোপৰ অনুৰোধ স্থানীয় ৰাইজৰ। ঐতিহাসিক শিৱসাগৰ জিলাৰ আমি নামতি অঞ্চলৰ এটা পৰিদৰ্শন ভৱনত আছোঁ, য'ত কদৰ্য ৰূপ, য'ত ধ্বংস কৰা হত এই পৰিদৰ্শন ভৱনটো। কিন্তু দেখা গৈছিল বহুত দিনৰ পৰা এই পৰিদৰ্শন ভৱনৰ নিউজ কৰি থকা হৈছে, কিন্তু ইতিহাসে কয় এই পৰিদৰ্শন ভৱনতে বিভিন্নজন ইয়ালৈ আহে, বিভিন্ন অতিথিসকল ইয়ালৈ আহে, ইয়াত থাকে, ইয়াত থাকি ইয়াৰে কাম কৰে, শিৱসাগৰ জিলাৰ পৰিদৰ্শন কৰে। কিন্তু এই কথা হ'ল 1920 চনতো বোলে মহাত্মা গান্ধী আহি এই পৰিদৰ্শন ভৱনটোৱে ৰেষ্ট লৈছিল বা জিৰণি লৈছিল। কিন্তু আজি দেখা গৈছে যে এই পৰিদৰ্শন ভৱনটো যোৱাটো বাদেই, থকাটো বাদেই দিয়ক, আহিবলৈ ৰাস্তা নাই। এটা কদৰ্য ৰূপ, হাবি জংঘলে ভৰা বা বিভিন্ন সমস্যাৰ জৰ্জৰিত এই ভৱনটো কিন্তু ইতিমধ্যে জহি হৈ গৈছে। গতিকে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰ আমি আহ্বান জনাই আহিছোঁ বিভিন্ন সময়ত, কিন্তু আজিলৈকে কিন্তু ইয়াৰ সংৰক্ষণৰ কিন্তু ব্যৱস্থা কৰা নাই। হয়, আজি আপোনালোকে দেখা পাইছে যে নামতি অঞ্চলৰ যি আমাৰ IB2 আছে, এই IB2 এক ইতিহাস আছে। ইতিহাস মানে ক'বলৈ গ'লে এনেধৰণৰ, ইয়াত মহাত্মা গান্ধীৰ লগতে ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি এই IB2ত তেখেতলোক জিৰণি ল'বলৈ আহিছিল। আৰু বৰ্তমান অৱস্থাত আপোনালোকে দেখিছে যে ইয়াৰ কদৰ্যময় ৰূপ। বিশেষকৈ আমি এটা কথা ক'বলৈ যাওঁ, যিখন 15 বছৰ কংগ্ৰেছ চৰকাৰ পাৰ হৈ যোৱাৰ পাছত আমাৰ এটা আশা আৰু সপোন আছিল যে নামতি অঞ্চলটো উন্নয়নৰ জখলা পাব। কিন্তু বৰ্তমান অৱস্থাত আমি দেখা পাইছোঁ 2021 চনলৈকে, যিহেতু 2021 চনৰ পৰা 26 চনলৈকে আৰু 10টা বছৰ ইয়াত অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত থাকি গোটেই নামতি অঞ্চলটো ডুবন্ত নাও হিচাপে পৰিণত কৰিলে। কিন্তু বৰ্তমান সময়ত এই সমষ্টিটো শিৱসাগৰলৈ পৰ্যবেক্ষিত হৈছে। শিৱসাগৰলৈ পৰ্যবেক্ষিত হোৱাত আমাৰ এটা আশাৰ ৰেঙনি আহিছে, বুকুত সপোন জাগিছে যে শিৱসাগৰ সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াই ইয়াত এক নতুন ৰূপ দিব পাৰিব। গতিকে নাজিৰা লোক নিৰ্মাণ বিভাগৰ, গড় বিভাগৰ বিষয়াসকল তথা উপায়ুক্ত মহোদয়, লগতে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অনতিপলমে আপুনি ইয়াক সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণ কৰাৰ ব্যৱস্থা